অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিত ৰাইজৰ মাজত লাগিছে হাহাকাৰ। চাউল মিঠাতেলকে ধৰি প্ৰতিবিধ সামগ্ৰীত এতিয়া দাম বৃদ্ধি আৰু পেট্ৰলৰ দাম বৃদ্ধিয়ে ৰাইজক সোধাইছে ৰামবাঙত। সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে এনেধৰণে ছাত্ৰ সমাজৰ মাজত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। কটন বিশ্ববিদ্যালয়ৰ সমীপত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। শীঘ্ৰে সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণৰ দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ পাছতে এতিয়া সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধা দেখিবলৈ পোৱা গৈছে। ইটোৰ পাছত সিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক, যাৰ ফলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এনেধৰণে ৰাজপথত ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ সতীৰ্থ কটন বিশ্ববিদ্যালয় চৌহদৰ সমীপত উপস্থিত আছে জিতুমণি গোস্বামী। পোনপটীয়াকৈ যাব বিচাৰিছোঁ জিতুৰ কাষলৈ। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কটন বিশ্ববিদ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু এই আমি দেখিছোঁ বিভিন্ন প্লে কাৰ্ড লৈ তেওঁলোকে বিজেপি চৰকাৰ হওক অসম চৰকাৰ হওক তেওঁলোকে বিভিন্ন শ্লোগান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নৰেন্দ্ৰ মোদীয়ে হুঁচিয়াৰ মূল্যবৃদ্ধি চৰকাৰ হুঁচিয়াৰ এনেধৰণে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা পোৱা গৈছে। যিহেতু প্ৰতি লিটাৰ পেট্ৰলৰ দাম 103 টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম 92 টকাকৈ হৈছে, তাক লৈ ইতিমধ্যে প্ৰতিগৰাকী লোকে শংকিত হৈ পৰিছে। যিহেতু হঠাৎ যে মূল্যবৃদ্ধি প্ৰতিগৰাকী লোকে ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে প্ৰতিবিধি সামগ্ৰীৰ মূল্যবৃদ্ধিকে সমগ্ৰ অসমৰ প্ৰতিগৰাকী সাধাৰণ জনতাই ইতিমধ্যে উমা কৰি পেলাইছে। আৰু এই উপলক্ষে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মূল ৰাজপথত তেওঁলোকে এনেদৰে বিভিন্ন শ্লোগান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু পোনপটীয়াকৈ তেওঁলোকৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু বিভিন্ন সময়ত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু যিহেতু দেখা পোৱা গৈছে পেট্ৰল ডিজেলৰ যে মূল্যবৃদ্ধি এই মূল্যবৃদ্ধি হঠাৎ বৃদ্ধি পাইছে 3 টকাকৈ। আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ৰাজ্যজুৰি আজি জনতাক শোষণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি আমি দাহ কৰিছোঁ। যিহেতু আপোনালোকে দেখিবলৈ পাইছে যে একেটা ৰাতিৰ ভিতৰতে পেট্ৰলত 3 টকা 14 পইচা তেওঁলোকে প্ৰতিমূৰ্তি যি দাহ কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আছে। আৰু এনেদৰে আৰক্ষীৰ মাজত হাতাহাতি লাগিছে প্ৰতিমূৰ্তি দাহ কৰাৰ লগত। কি ক'বা? চাওক, প্ৰাইজৰ যোনটো ৰাইজ হৈছে, পেট্ৰলৰ দাম 2014ত 60 টকা আছিল, এতিয়া পেট্ৰলৰ দাম কিমান 100 টকা। তেওঁলোকে ফৰচুনাৰত ঘূৰে, আমি খোজকাঢ়ি হাউচ এণ্ডেল দি ঘূৰো, আমি স্কুটিত ঘূৰো, তেওঁলোকে এচিত শুই থাকে। এইবিলাক নহ'ব, বিজেপি চৰকাৰ হয়। নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে আৰক্ষী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ মাজত হতাহতি। যিহেতু নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লৈ তেওঁলোকে এনেদৰে যি আৰক্ষী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যি হেতাহতি লাগিছে, এয়া আমি পোনপটীয়া দৃশ্য দেখুৱাইছোঁ। যিহেতু পেট্ৰল ডিজেলৰ যি মূল্যবৃদ্ধিক লৈ প্ৰতিগৰাকী লোকে এতিয়া শংকিত হৈ পৰিছে। আৰু এনেদৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নেহৰু পাৰ্কৰ সন্মুখত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এনেদৰে যি প্ৰতিমূৰ্তি দাহ কৰাক লৈ আৰক্ষী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাজত যি হেতাহতি হৈছে, তেওঁলোকে আৰক্ষীসকলে তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰিব দিয়া নাই। আনফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যিসকল নেতা আছে, এই নেতাসকলে তেওঁলোকে এই প্ৰতিমূৰ্তি দাহ কৰাত তেওঁলোকে ইতিমধ্যে সাজু হৈ পৰিছে। তেওঁলোকে অৰ্থাৎ আৰক্ষী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ মাজত তেওঁলোকে হেতাহতিৰ আগে দেখা পোৱা গৈছে। আমি পোনপটীয়া দৃশ্য দেখুৱাইছোঁ। যিহেতু পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিক লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যে মূল্যবৃদ্ধিক লৈ প্ৰতিগৰাকী লোকে ইতিমধ্যে চিন্তিত হৈছে। লগতে অত্যাৱশ্যকীয় যে সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ ইতিমধ্যে দেখা পোৱা গৈছে প্ৰতিগৰাকী লোকৰ মাজত শংকিত। আৰু এই লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি নেহৰু পাৰ্কৰ সন্মুখত এনেদৰে শ্লোগান দি বিভিন্ন প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে। আৰু ইয়াৰ মাজতে তেওঁলোকে যে নৰেন্দ্ৰ মোদীৰ যে প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তি দাহ কৰাক লৈ তেওঁলোকে ওলাইছিল। আৰু সেই সময়তে আৰক্ষী আৰু প্ৰতিবাদী লোকসকলৰ মাজত যে হেতাহতি, এই হেতাহতি দেখা পোৱা গৈছে। আৰু গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আহিছোঁ আমি আজি ছাত্ৰ মুক্তি আমি ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পুত্ৰ লিখিত কাৰ্যসূচী কৰিবলৈ আহিছোঁ। কিদৰে হিমন্ত বিশ্ব শৰ্মাৰ পোহনীয়া পুলিচ বাহিনীয়ে কিদৰে আমাক গণতান্ত্ৰিক প্ৰতিবাদে বাধা দিছে আপোনালোকে চাওক। আমি দেখিছোঁ আৰক্ষী আৰু যি প্ৰতিবাদী লোক আছে তেওঁলোকৰ মাজত যি হতাহতি লাগে দেখা পোৱা হৈছে। এক প্ৰকাৰ এয়া হৈছে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ এনেদৰে দেখা পোৱা গৈছে প্ৰতিগৰাকী লোকৰ মাজত শংকিত হৈ পৰিছে। এয়া আমি চাইছে যে গোটেই অসম নহয় গোটেই ভাৰতবৰ্ষত যি এই মূল্যবৃদ্ধিৰ যি নাটনি, এই মূল্যবৃদ্ধিয়ে গোটেই জনগণক যেনেদৰে আচলতে হতাগ্ৰস্ত কৰিছে, জনগণক যেনেদৰে অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, তাৰ বিৰুদ্ধে আমি আচলতে প্ৰতিবাদ কৰিব আহিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয়, অসম পুলিচে আমাৰ যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী ভালদৰে ৰূপায়ণ কৰিব নিদিলে। আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ, আমি ভাৰত চৰকাৰক ধিক্কাৰ জনাইছোঁ, আমি হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ যে আপুনি শপত গ্ৰহণ লোৱা
এসপ্তাহ নোহোৱাতেই এনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হোৱাটো আপোনাৰ এই চৰকাৰখন যে ব্যৰ্থ হ'ব ইয়াৰ প্ৰমাণ জলপাটৰ হৈ পৰিছে। আজি গোটেই গুৱাহাটীত আপোনালোকে জানে পেট্ৰলৰ নাটনি, ডিজেলৰ নাটনি, 103 টকালৈকে হৈ গ'ল পেট্ৰলৰ দাম, 103 টকালৈকে হৈ গ'ল ডিজেলৰ দাম। সেই হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছোঁ যে আপোনালোকৰ এই চৰকাৰখনে কেৱল আৰু কেৱল এই অসমীয়া জনতাক হাৰাশাস্তি কৰিবৰ কাৰণে অসমীয়া ৰাইজে আপোনালোকক 102খন চিট দিয়া নাছিলে। অসমীয়া জনগণৰ সুখ দুখত আপোনালোকে ভালদৰে কাম কৰিব বুলি অসমীয়া জনগণে আপোনালোকৰ ওপৰত আস্থা ৰাখি আপোনালোকক ভোট দি জিকাইছিলে। কিন্তু আজি এই ভোট দিয়াৰ পৰিণাম হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু নৰেন্দ্ৰ মোদী চৰকাৰে এনেকুৱা ধৰণে দিলে। আজি আমি দীঘলী কটন বিশ্ববিদ্যালয়ৰ সন্মুখত, নেহৰু পাৰ্কৰ সন্মুখত আমি যি কাৰ্যসূচী লৈছিলোঁ, এই কাৰ্যসূচী আপোনালোকে চালে, গোটেই সংবাদ মাধ্যমে চালে যে কেনেদৰে পুলিচে আমাক আচলতে মাৰপিট কৰিলে, কেনেদৰে গতিয়াই তেখেতসকলে আমাৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব নিদিলে। এনেকুৱা ধৰণৰ হিটলাৰী শাসন, এনেকুৱা ধৰণৰ স্বৈৰাচাৰী শাসনেৰে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমখন চলাবলৈ বিচাৰিছে নেকি? আমি অকণমান এনেদৰে দেখা পোৱা গৈছিল প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰতিবাদ 103 টকা প্ৰতি ডিজেলৰ 94 টকাকৈ, চিলিণ্ডাৰ 3293 টকাকৈ বৃদ্ধিসকলে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পৰা নাই এই মুহূৰ্তত আপোনালোকে নিশ্চয় দেখা পাইছে এই চৰকাৰখন কেনেকুৱা ধৰণৰ চৰকাৰ আচলতে, যে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদ কৰিব নোৱাৰি। আজি আমাৰ ইয়াত দেখিছোঁ যে পুলিচ প্ৰশাসনে আমাক প্ৰতিবাদ কৰিব দিয়া নাই। আজি যি ধৰণে মূল্য বৃদ্ধি হৈছে, আপুনি ডিজেলৰ কথা চাব, আজি পেট্ৰলৰ কথা যদি আপোনালোকে চাই, প্ৰতিটো আপোনাৰ পাৰ লিটাৰ 30 টকাকৈ বৃদ্ধি কৰা হৈছে। আজি আপোনাৰ ডিজেল পেট্ৰলে চেঞ্চুৰী কোবাইছে। আজি আপোনাৰ বাণিজ্যিক চিলিণ্ডাৰ যিটো হাৰত বৃদ্ধি হৈছে আপোনালোকে দেখিছে, আজি প্ৰায় 3200 টকা অতিক্ৰম কৰিছে বাণিজ্যিক চিলিণ্ডাৰে। আৰু এই মুহূৰ্তত সঁচা কথাটো ক'বলৈ গ'লে সাধাৰণ মানুহে জীয়াই থাকিব পৰা এটা পৰিৱেশ নাই। এতিয়া আচলতে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ দোহাই দি, মধ্যপ্ৰাচ্যত হৈ থকা যুদ্ধৰ দোহাই দি আচলতে তেওঁলোকে এতিয়া আপোনাৰ পেট্ৰলজাত সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। আপোনালোকে দেখিব এই 3 মাহৰ আগৰ পৰা যে এই যুদ্ধ চলি আছিলে, কিন্তু সেই সময়ত তেওঁলোকে মূল্য বৃদ্ধি বঢ়োৱা নাছিলে। আজি যি ধৰণে তেওঁলোকে ইলেকশ্যন সন্মুখত নাই কাৰণে এতিয়া হুৰে আচলতে দাম বৃদ্ধি কৰিছে, সেইটো আমি দেখিছোঁ। কেৱল ডিজেল পেট্ৰল নহয়, কেৱল চিলিণ্ডাৰ নহয়, আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। আজি আপোনাৰ চাউলৰ দাম বৃদ্ধি হৈছে, আজি দাইলৰ দাম বৃদ্ধি হৈছে, আৰু আপোনালোকে জানে জীৱনদায়িনী ঔষধৰ সাংঘাতিক ধৰণে আজি দাম বৃদ্ধি হৈছে। কোনো কাৰণতে এই চৰকাৰখনে আচলতে বজাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই। মূল্য বৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি আছিলে। ডিজেল তেওঁলোকে 26 টকা দিম বুলি কৈছিলে, 35 টকা পেট্ৰল দিম বুলি কৈছিলে, সেইবিলাক দিন আজি নাই। আজি আপোনালোকে নিশ্চয় জানে, আজি যদি আপোনালোকে চাই খাৰুৱা তেলৰ মূল্য বিশ্ব বজাৰত আজি আপোনাৰ পাৰ বেৰেল $103 হয়। সেই অনুপাতে যদি চাই পাৰ বেৰেলৰ দাম আমি আচলতে 9,000 টকাত, এতিয়া আজিৰ দিনটোত যদি চাই তেনেহ'লে 1600 লিটাৰ তেল পাব লাগে। আমি এতিয়া 8,000 টকাত কিমান তেল পাওঁ? 8,000 টকাত আমি এতিয়া আচলতে কেৱল 800 লিটাৰ তেল পাওঁ। আধা তেল কিন্তু চৰকাৰৰ ঘৰত গুচি গৈছে, মানে চৰকাৰ টেক্স হিচাপে আমাৰ পৰা সেইটো কাঢ়ি লৈছে। সেই কথাটো আমি জানিব লাগিব। এতিয়া তেওঁলোকে ক'ব যে এতিয়া গোটেই বিশ্বত যিটো পৰিস্থিতি আহিছে, এই মুহূৰ্তত আচলতে মূল্য বৃদ্ধি কৰিবই লাগিব বুলি কৈছে। সেই কথাটো কেতিয়াও নহয়। সাংঘাতিক ধৰণে আচলতে পেট্ৰল ডিজেলত আমাৰ ৰাইজৰ পৰা সাংঘাতিক ধৰণে আচলতে তেওঁলোকে টেক্স লৈছে। আপোনালোকে যদি চাই 19 টকাকৈ কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰা টেক্স লৈছে। ৰাজ্য চৰকাৰে আজিৰ দিনটোত পেট্ৰলৰ ক্ষেত্ৰত 18 টকা 80 পইচা টেক্স লৈছে। আমি সেই কথা পাহৰি যোৱা নাই। আজি গোটেই বিশ্বত যদি অৱস্থা বেয়া, কি কাৰণে আচলতে ৰাইজৰ পৰা টেক্স লৈ থকা হৈছে? আজি চৰকাৰ যদি চমক দেখুৱাব লাগে, ৰাইজৰ পৰা যি টেক্স লৈ আছে বেছিকৈ, সেইটো কমোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু এনেকৈ কোনো কাৰণতে মূল্য বৃদ্ধি আকাশলংঘী কৰিব আমি মনে বহি থাকিম, সেইটো কেতিয়াও নহয়। মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি প্ৰতিবাদ আৰম্ভ কৰিছোঁ। ৰাজ্যজুৰি এই প্ৰতিবাদ আৰম্ভ হ'ব, এই কথা আমি স্পষ্ট কৰি দিছোঁ। এনেদৰে দেখা পোৱা গৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যি প্ৰতিবাদ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ এনেদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এক প্ৰকাৰ আৰক্ষী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যি নেতা আছে, নেতাৰ মাজত হেতা বতৰা লাগিছে, কিয়নো প্ৰতিমূৰ্তি দাগ কৰাক লৈ তেওঁলোকে এনেদৰে হেতা বতৰা লাগিছে। এক প্ৰকাৰ যিহেতু সমগ্ৰ ৰাজ্যতে সমগ্ৰ দেশতে এই যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধিক লৈ সৰ্বসাধাৰণ জনতাক ইতিমধ্যে মাধৱৰ সদাইছে। আৰু এই লৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ ভাগত তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।